ও গিরেশ গিলা ঘৰত কোনো মানুহ নাই নেকি? ও গিরেশ গিলা কোনো নাই পাওঁ। গৰুটো আজি আধেক নিয়াৰ কথা আছিল, ক'ত বা বান্ধিছে গৰুটো। গিৰেশটো নহ'লেতো নিব পাৰিব নহয়, তথাপিতো গৰুটো ক'ৰবাত পিছফালে আছে নেকি চাই যাওঁ ৰ। এইটোৱে গৰু। মাই খা খা খা, গিৰেশটো আজি মোক আধেক দিয়াৰ কথা আছে দেই। খা খা খা, দানা পানী খা। দানা পানী দি পেলাই গিৰেশটো ক'ৰবাত গেছি। খা, আজি লৈ যাম দেই গিৰেশটো হ'লি তোক। খা মাই খা খা খা, ভূতো বলে খা। কালিৰ পৰাই মোৰ ঘৰত খাবা লাগিব, তোক লৈ যাম দে আজি আধিয়াত। ইছ, দৰা খোজোৰা ঠাণ্ডা। এইখুদ দৰা সলাব লাগিব মই। নতুন দৰা খান নিব লাগিব আজি দোকানৰ পৰাই। দা গৰুটো কেলা দিছে? গিৰেশটো গৰুটো আজি মোক আধিয়াত দিবে খুজিছি। হা? গিৰেশটো আধিয়াত দিবে খুজিছি গৰুটো। গিৰেশটো অ, কি মানুহ মোকো আধাৰ দিবে খুজছি, আপোনাকো আধাৰ দিবে খুজছি? মই সেইটো নাজনো। নাজানিলে হ'ব নেকি? নাজনাকে আপুনি কিয় আছে গৰু তোলাৰ বিয়া? মোক কৈ থৈ দিছি পুতকটো, মই আজি গৰু লৈ যাম, সেইকাৰণে আছো মই। মোক বাপেকে কৈছি। বাপেকে কৈছি? বাপেকে মোক দিবে খুজিছি আধিয়াত। নহয় সেনেকে মোক পুতেকে কৈছি নহয়, মোৰ লগতে বন্দবস্ত কৰিছি পুতেকে। মোৰ লগতো বন্দোবস্ত কৰিছি, বছৰত 2টা চানা দিব লাগিব গিৰেশটোক মই। দুটা? মই 2টা দিব লাগিব। ছাতিয়া মই বন্দবস্ত কৰিছো পুতেকৰ লগত। আজি কৈছি আহিবি, মই নাথাকিলে লৈ যাবি, কৈছিয়ে ডাইৰেক্ট মোক। 60 চানা গিৰেশটোকে দিব লাগিব। গিৰেশটোক ছাতিয়া দিব লাগিব বছৰত। এইটো দেখোন গাছত গৰু উঠোৱা কথা কৈছ। কি গাছত গৰু উঠা কথা ক'লো? নহয় যি কি 60 চানা যদি গিৰেশটোকে দিব লাগে, এটা 8টা চানা জন্ম পাব লাগিব বছৰত। মই এতিয়া ছাতিয়া বুলি দিম বুলি কৈছো, যেনকে কি মই দিবই লাগিব। বেলেগ চানা হলেও মই দিব লাগিব। এতিয়া বাপেকে মোৰ লগত বন্দোবস্ত কৰি কৈছি 2টা চানা দিব লাগিব বোলে, মই 2টা চানা দিম। মই ছাতিয়া দিম যি। সেনকে নহয়। বাপা আৰে দাদা, আপুনি কিন্তু য'ত নাপতবো দিয়ক, মই গৰু নিবি আছো, গৰুটো ভালকে মোক নিবা দিয়ক, য'ত নাপতবো কিন্তু। এতিয়াতো গৰু আমি দূৰ নিব নোৱাৰো। শুনা খানা থোৱা নকৰিবাচোন, গৰু দূৰ নিব নোৱাৰো, গৃহস্থ নাই। আগে আপুনি আহিল বুলি এটা দাদাগিৰি নকৰব, মই আৰু ওচৰৰ মানুহ। গৃহস্থ থাকিলেহে গৰু নিবে, গৃহস্থ নাই নহয়, বাপেকো নাই পুতেকো নাই, মীমাংসাটো কোনি কৰিব? পুতেকে ফোন কৰি কৈছি মোক। ফোন কৰি কৰিলে নহ'ব নহয়। মই বাপেক হাত গেলি ভাত চাব লাগিব, বাপেকৰ লগত মোৰ বন্দোবস্ত। 2টা চানা বছৰত দিব লাগিব মই ছাতিয়া চানা দিম বুলি কৈ আছো। ৰবা কি ৰবা? সেনকে নহয়। মই গৰু লৈ যাম আজি। গৰু গৃহস্থ জাকে দে সিহে নিব লাগিব, তই কলি খুটি নিব পাৰিবি নেকি? ছাতিয়া চানা দিম বুলি কৈছো, মোকেই দিব গৰু। আপোনাক কিয় দিব? আপুনি 2টা চানা দিব, মই যি ছাতিয়া চানা দিম। কি কথা কৈছে তই? ক'ব নোৱাৰো দেই। দাদা এনেকুৱা নকৰব দিয়ক। গৰু থৌ গৰু মৰাম, তই মৰাম কৰি খেলে গৰুক দুখাব নালাগে দে। তই আহাৰ আগতে মই মৰাম কৰি উঠছো। তোৰ ঘৰত কিমান ঘাঁহ আছে? আমাৰ তাতে ঘাঁহ গোটাই ভৰ্তি হৈ আছে, গৰু চেল্লে পৰি যাব, তোৰ তাত চেল্লে পৰি যাব। তই আমাৰ ঘৰত দেখছা নেকি? তই দেখছা নেকি? বস্তা আনি থৈ দিছো, পুতক কৈ থৈ দিছো, বোলো গৰু কষ্ট নাপায়। 2 বিঘা মাটি ঘাঁহ ৰাখি থৈ দিছো মই গৰুটোৰ নামত। তই এতিয়া কলি নহয় 2টা চানা দিবি বুলি বন্দবস্ত কৰিছে, সেনকে তো গৰুটো চলে বলে লৈ যাবা আছে। আগে যোনে বন্দোবস্ত কৰিছে তাৰহে হ'ব গৰু। মাই এক তই সাংঘাতিক লাঠি মাৰি দিছো একবাৰ। কথা কবা আছি। মাই তাকে যাব লাগিব আজি। দৰক দি শুন এতিয়া টানা থোৱা কৰি লাভ নাই। মই এটা কথা কওঁ শুন, গৃহস্থ আহক, গৃহস্থ যাক গৰু দিয়ে সি নিব পাৰিব। দে ঠিক আছে, কিন্তু তোক দিবা নৰে, কিন্তু যাক দে দিবা নৰে গৰু। তোৰ কথা মতে নহয়, তোৰ দাদাগিৰিত কথা নচলে। গৰু ময়ে নিম। গৰু তই নিবি? দিছোন গৰু কাষত পাই যাও এতিয়া। গৃহস্থ আহক, মীমাংসা হব। নালিবি কিন্তু তই গৰু নালিবি। একবাৰ চাই যাবা চাবার দৰকাৰ নাই, কিন্তু মোৰে গৰু। তই কলি হ'ব নেকি? মোৰে গৰু। আজি লৈ যাম দে তোক। হ'ব নহয়, তই গৰু নালিবি কিন্তু। গৃহস্থ আহক,